সো হাই ফ্ৰেণ্ডছ, যিজনে DLEDৰ এপ্লাই কৰিছে এণ্ট্ৰেঞ্চৰ এক্সামৰ কাৰণে DLED কৰিব বিচাৰে তেখেতৰ কাৰণে জি কে ইম্পৰ্টেণ্ট মই লৈ আহিছোঁ। সেইটো হ'ল 100 ছিলেক্টেড কুৱেশ্যন। চ' যিমানকেইটা কুৱেশ্যন বহুতকেইটা এক্সামত আহিছে 100% আপুনি এইবিলাক এনালাইচিছ কৰি চাব পাৰে। এতিয়া হ'ল ইয়াৰ আগতে মই 2-3টা ইংলিছৰো ভিডিঅ' বনাইছোঁ, তাৰ তলৰ ডিছক্ৰিপশ্যনত লিংকবিলাক দি দিম মই। আৰু পাৰ্ট 1 পাৰ্ট 2 এইটো পাৰ্ট 2 হ'ব, পাৰ্ট 3 হ'ব। এইটো 100% এইটো ইম্পৰ্টেণ্ট। APSC বহুত কেইবাৰ এক্সামত আহিছে। চ' এনেকাই কুৱেশ্যন এক্সামিনাৰে আমাক দি আছে। এণ্ট্ৰেন্স এক্সামত বহুতকেইটা কুৱেশ্যন ৰিপিট হ'ব, ইয়াৰ পৰা আপোনালোকে পাব এই PDF-ৰ পৰা। চ' ইন উইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্ট ডাজ হিমা দাস পাৰ্টিচিপেটেড? হিমা দাসে কোন বিধ খেলত অংশগ্ৰহণ কৰে? সেইটো হ'ল শ্বৰ্ট ডিষ্টেন্স স্প্ৰিণ্ট। শ্বৰ্ট ডিষ্টেন্সৰ এইটো অংশগ্ৰহণ কৰে হিমা দাসে, স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্সত। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত অলৰেডি অহা কুৱেশ্যন। তাৰপিছত হু ৱাজ দ্য এৱাৰ্ডেড আছাম বৈভৱ এৱাৰ্ডেড ইন ডিচেম্বৰ 2021? এতিয়া মই কাৰেণ্ট এফেয়াৰ্ছৰ অনুযায়ী এই কুৱেশ্যনটো মই ল'ব পাৰোঁ। এইটো 2021ৰহে মই, কিন্তু 2021টো ইম্পৰ্টেণ্ট, ইয়াৰ কাৰণে এইটো আমাক পঢ়িব লাগে। ডিচেম্বৰ 2021ত কোন অসম বৈভৱ বঁটা লাভ কৰিছিল? তেতিয়া আছিল ৰত্ন টাটা। তো ৰতন টাটাই তেখেতে লাভ কৰিলে, কিন্তু এবাৰ আমাৰ 2026ৰ অনুযায়ী সেইটো চাব লাগিব 2026ত কোনে পালে, 2025ত কোনে পালে এইবিলাক। এতিয়া অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্ট ডে চেলিব্ৰেটেড ইন আছাম? কোনগৰাকী খেলুৱৈ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? সেইটো হ'ল ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা, মেহতা বুলি ক'ব পাৰে। ভোগেশ্বৰ বৰুৱা ইম্পৰ্টেণ্ট হ'ব, অপশ্যনত এইটোৱে পাব। আমি 4টা অপশ্যন ইয়াত দিয়া নাই, ডাইৰেক্ট এনচাৰখিনি দিলোঁ। দ্য ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, স্বৰ্গদেউ প্ৰমত্ত সিংহা। অ'কে, স্বৰ্গদেউ প্ৰমত্ত সিংহা, ভেৰি ইম্পৰ্টেণ্ট। সিংহা বুলি কয়, কোনোবাই সিং বুলি কয়। এতিয়া হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ ICS এক্সামিনেশ্যন? কোনে পৰীক্ষাত উত্তীৰ্ণ হৈছিল? প্ৰথম ব্যক্তি আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ ICS পৰীক্ষা উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোনে আছিল? আনন্দৰাম বৰুৱা। তো এইটো এটা ইম্পৰ্টেণ্ট। বিটুইন হুইচ 2 টাউনছ ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? সেইটো হ'ল যোগী ঘোপা এণ্ড পঞ্চৰত্না। অ'কে, যোগী ঘোপা এণ্ড পঞ্চৰত্না টাউন। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষৰ ৰজা কোনে আছিল? সেইটো হ'ল পুৰন্দৰ সিংহ। ভেৰি ইম্পৰ্টেণ্ট, পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱা's poem অ মোৰ আপোনাৰ দেশ was first published in বাঁহী? লক্ষ্মীনাথ বেজবৰুৱা অ মোৰ আপোনাৰ দেশ কবিতাটো পোনপ্ৰথমে কোন আলোচনীত প্ৰকাশ পাইছিল? এইটো APSC এক্সামত অহা কুৱেশ্যন। চ' ইম্পৰ্টেণ্ট হ'ব, বাঁহী মেগাজিনটো আছিল বাঁহী। হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোনে আছিল? সেইটো হ'ল বিষ্ণুৰাম মেধি, খুবেই ইম্পৰ্টেণ্ট। ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ ইষ্টাব্লিছ ইন আছাম? তো ডিব্ৰুগড় হ'ব। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল? এইটো হ'ল ডিব্ৰুগড়। তাৰপিছত দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম দ্য বাণ থিয়েটাৰ ইজ লোকেটেড ইন তেজপুৰ? আছাম প্ৰথমে আধুনিক থিয়েটাৰ হ'ল বাণ থিয়েটাৰ, কোন ঠাইত অৱস্থিত? সেইটো হ'ল তেজপুৰ। এইটো ইম্পৰ্টেণ্ট, 100 GK ইম্পৰ্টেণ্ট হ'ব। আপোনালোক চাই লওক, আপোনালোকে এবাৰ এইটো মিলাই ল'ব নিজৰ কুৱেশ্যনত যেতিয়া পেপাৰখিনি দিব, ইয়াৰ পৰা আহিছে কি অহা নাই, তাৰপিছত কমেণ্ট কৰিলে হ'ল। 100% আহিব এই PDF-ৰ পৰা। যদি PDF তো ময়ো ভাবি আছোঁ PDFখিনি শ্বেয়াৰ কৰিম এটা গ্ৰুপ বনাই, এতিয়ালৈকে বনোৱা নাই গ্ৰুপটো। ইন উইচ মুভমেণ্ট ডিউৰিং ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স ৱাজ কনকলতা বৰুৱা মেট্ৰিড? মানে ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এইটো হ'ল ভাৰতৰ ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট।
কনকলতা বৰুৱাৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৰিলেশ্যনটো মুখস্থ ৰাখিলে হ'ল। ৱেৰ ইজ দ্য আছাম ষ্টেট মিউজিয়াম লোকেটেড? এইটোতো গুৱাহাটী, আমিও জানো, আপোনালোকে জানে। অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো ক'ত? গুৱাহাটী। মানে সৰু, জিকেটো সৰু, কিন্তু এক্সামত আহি যায় যেতিয়া আমি কেইটামান অপশ্যনখিনি পাওঁ তেনেহ'লে কনফিউজ হয় আমাক। হু এমংগেষ্ট দ্য ফ্লয়িং ইজ এ নিউলি ইণ্ডাক্টেড কেবিনেট মিছন অফ আছাম? অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়া নিযুক্তি লাভ কৰা ব্যক্তি। এতিয়া এইটোতো পীয়ুষ হাজাৰিকা, লেকিন এইটো পঢ়িব নালাগে, এইটো বাদে দিয়া, আমাক কাৰেণ্টৰ লগত ৰিলেট হ'ব এইটো। দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক অফ আছাম, এইটো ইম্পৰ্টেণ্ট, ছেট আপ ইন ইয়াৰ 1926। ফাৰ্ষ্ট প্ৰাইভেট বেংকটো কি আছিল? দি গুৱাহাটী বেংক লিমিটেড। দি গুৱাহাটী বেংক লিমিটেড। দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জনপতি এৱাৰ্ড ওৱান, কোনে আছিল এইটো? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্য, তাক জনা যায়। চ' এইটো লিখি ল'ব বা ভিডিঅ'টো ধুনীয়াকৈ চাব, মুখস্থ হ'ব আৰু। হু কম্প'জ দ্য টিউন অ' মোৰ আপোনাৰ দেশ? অ' মোৰ আপোনাৰ দেশ গীতটো কোনে সুৰাৰোপণ কৰিছিল? বহুত ধুনীয়া কুৱেশ্যন, এইটো হ'ল কমলা প্ৰসাদ আগৰৱালা। অ'কে, আৰু হ'ল ৱেৰ ইজ আছাম ওমেন্স ইউনিভাৰ্চিটি লোকেটেড? যোৰহাট। ভেৰি ইম্পৰ্টেণ্ট, যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? সেইটো হ'ল যোৰহাট। হুইচ ষ্টেট ডাজ শ্ৰীৰামপুৰ কানেক্টেড উইথ আছাম টু ৱেষ্ট বেংগল? আমাৰ শ্ৰীৰামপুৰে অসমৰ কোন ৰাজ্যৰ সৈতে সংযোগ কৰি আছে? এইটো হ'ল ৱেষ্ট বেংগল, পশ্চিমবংগ, জানে। হুইচ অফ দ্য ফ্লয়িং ইজ এ ট্ৰু এবাউট পবিতৰা? পবিতৰা সম্পৰ্কে নিম্নলিখিত কোনটো উক্তি হতে? ইয়াত চাৰিটা অপশ্যনবিলাক আমাক লাগিবই, এনেও লাগিব, তথাপি মই দিয়া নাই। মানে ইয়াত আমি ডাইৰেক্ট এনচাৰখিনি লিখিছোঁ। এয়া মৰিগাঁও জিলাৰ অৱস্থিত এখন অভয়াৰণ্য, গম পাইছা? পবিতৰাটো মৰিগাঁও জিলাত এটা অভয়াৰণ্য আছে, তাতে ইট ইজ ৱাইল্ড লাইফ চেঞ্চুৰী, অ'কে, ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। হুইচ অফ দ্য ফ্লয়িং ব্ৰিজ ইন নিয়াৰ গুৱাহাটী? নিম্নলিখিত কোন দলংগ গুৱাহাটীৰ ওচৰত অৱস্থিত? এইটোও মানে তাতে অপশ্যনবিলাক দিব তেখেতে, চাৰিটা পায়ে যাব। শৰাইঘাট দলংগ আমি জানোৱে। অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছ, এইটো বহুত ইম্পৰ্টেণ্ট। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়। ইয়াত মানে দুটা জিকে কভাৰ হ'ল, দুটা জিকে আমি শিকিলোঁ। এটা হ'ল প্ৰথম আলোচনী অৰুণোদয়, মানে অসমীয়া প্ৰথম আলোচনীখনৰ নাম কি? তেনেহ'লে এইটো এটা জিকে অৰুণোদয়। আৰু এইটো আৰু বেলেগ এটা জিকে আছে, কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল, কোন ঠাইৰ পৰা এইটো ওলাইছিল? এইটো শিৱসাগৰ। দ্য 1942 ইণ্টু ইণ্ডিয়া মুভমেণ্টছ দ্য ব্ৰিটিছ পুলিচ শ্বট ডেট কনকলতা এণ্ড মুকুন্দা কাকতি এট গহপুৰ। মানে 1942 চনত ভাৰতৰ ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচ গুলী বৰ্ষত ক'ত কনকলতা আৰু মুকুন্দ কাকতি মৃত্যু হৈছিল? সেইটো গহপুৰত। দ্য ৱৰ্ড that would correctly fill in gap in the অসমীয়া ভাষা উন্নতি সাধনী, সেইটো সাধনী হ'ব। মানে অসমীয়া ভাষা উন্নতি ফিলিং দ্য ব্লেংকছ কৰিব লাগে, খালী ঠাই পূৰণ কৰিবা, খালী ঠাইত কি বহাবা? সাধনী হ'বা হ'ব, গম পাইছা? অসমীয়া ভাষা উন্নতি সাধনী হ'বা। তাৰপিছত হু ৰোট বাল্মীকি ৰামায়ণ? অনুদিত ৰূপ্ত সপ্তকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? সেইটো হ'ল মাধৱ কন্দলী। বাল্মীকি ৰামায়ণৰ অসমীয়াত অনুবাদ কোনে কৰিছিল? সেইটো হ'ল মাধৱ কন্দলী। ৱেৰ ইজ দ্য ফাৰ্ষ্ট ষ্টেট জু কাম বটানিকেল গাৰ্ডেন লোকেটেড? অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? এইটো গুৱাহাটী। তাৰপিছত কিমান টাইম মানে মই টাৰ্গেট ৰাখিছোঁ 15-20 মিনিটত শেষে কৰিম মই। দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম বি এৱাৰ্ডেড দ্য বেষ্ট ফিচাৰ ফিল্ম এট এ নেশ্যনেল ফিল্ম এৱাৰ্ডেড ৱাজ? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন কোনে আছিল? হলদিয়া চৰাই বাওধান খাই। সেইটো মানে প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল যিটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে। টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানখন ক'ত চহৰত অৱস্থিত? দ্য টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ ইন উইচ চিটি বাই টাউন? যোৰহাট। টকলাই যোৰহাট, টকলাই যোৰহাট, এনেকৈ মনত ৰাখিলে হ'ল।
দ্য অনলি সৈনিক স্কুল গোৱালপাৰা ডাইৰেক্ট মনত ৰাখিবা সৈনিক স্কুল ক'ত আছে গোৱালপাৰা উইচ ডিষ্ট্ৰিক্ট ইজ নুমলীগড় ৰিফাইনেৰী ক'ত গোলাঘাট নুমলীগড় তেল শোধনাগাৰটো ক'ত অৱস্থিত গোলাঘাট গোলাঘাট আৰু সৈনিকটো গোৱালপাৰা হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ ইন দ্য কিমান মানে ভাৰতবৰ্ষ কেইখন ৰাজ্যৰ সৈতে অসমৰ সীমা সম্পৰ্ক কৰিছে সেইটো হ'ল 7 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সৈতে অসমৰ সীমা স্পৰ্শ কৰিছে এইটো 7খন এবাৰ অসম মেপটো চাই ল'ব দ্য আহোম এণ্টাৰ্ড ইন আছাম থ্ৰু আহোমসকলে কিহেৰে অসমত প্ৰৱেশ কৰিছিল পাটকাইগিৰি পৰ্বতটো পাটকাই পাছ which is the largest river island in the world এইটোতো মই জানো মাজুলীয়ে হ'ব পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ who discovered the occurrence of oil in Assam কোনে কৰিছিল অসমৰ তেল উদ্ঘাটন কাৰ দ্বাৰা আৱিষ্কৃত হৈছিল সেইটো হ'ল লেফটেনেণ্ট আৰ উইলকছ কক্স দ্য আহোম দিৱস মানে অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰ এতিয়া আহি আছে আৰু মানে অসমৰ কোনখন নগৰৰ চিঠি অৱ ইটানেল ৰোমাঞ্চ বুলি কোৱা হয় তো সেইটো হ'ল তেজপুৰ হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ পেৰিয়ডিকেল মেগাজিন জোনাকী অসমীয়া আলোচনী জোনাকী প্ৰথম সম্পাদক কোনে আছিল চন্দ্ৰকুমাৰ আগৰৱালা who compiled and published the first Assamese dictionary in 1867 খ্ৰীষ্টাব্দত কোনে প্ৰথম অসমীয়া অভিধান সংকলন আৰু প্ৰকাশন কৰিছিল মাইলছ ব্ৰনছন তাৰপিছত বৰ্তমান অসমৰ পঞ্চায়তী ৰাজ আইনখন কি নামেৰে জনাজাত এইটোতো অসম পঞ্চায়তী ৰাজ এক্ট 1994 which one is the first modern Assamese play প্ৰথম আধুনিক অসমীয়া নাটক কোনখন এইটো ৰামনৱমী নাটক আছিল এটা ৰামনৱমী দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম এইটো জানে চৰাইদেউ আহে এইটো এক্সামত বহুত কেইবাৰ নিম্নলিখিত কোনখন প্ৰথম অসমীয়া সনেট বুলি গণ্য কৰা হয় সনেট which of the following is considered as the first Assamese sonnet এইটো হ'ব প্ৰিয়তমা চিঠি writer of drama নিমাতী কইনা নাটকখন কোনে লিখিলে জ্যোতিষ প্ৰসাদ আগৰৱালা ইম্পৰ্টেণ্ট এইবিলাক গোটেইকেইটা আহিছে অসমৰে দি আছোঁ মই দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন হু ইজ এৱাৰ্ডেড দ্য দাদা চাহাব পালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোনে আছিল ভূপেন হাজাৰিকা হুইচ মুভি অন দ্য ফাৰ্ষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ডেড দ্য বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ কোনখন ছবিয়ে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অসমীয়া ছবি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ধুনীয়াকৈ পঢ়িব কুৱেশ্যনটো পিয়লি ফুকন ৰংঘৰ কোনে নিৰ্মাণ কৰিলে স্বৰ্গদেউ প্ৰমতা সিংহা হু ইজ দ্য ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ অফ আছাম 1 জানুৱাৰী 2020 তেতিয়া আছিল অজন্তা নিয়োগ এতিয়া আপোনালোকৰ এতিয়াটো পঢ়ি ল'ব হুইচ অফ দ্য ফ্লয়িং কাণ্ট্ৰি শ্বেয়াৰ বৰ্ডাৰ ইন আছাম তো এইটো হ'ব ভূটান মানে তাতে অপশ্যন থাকিবই আৰু ভূটান আৰু বাংলাদেশ দ্য চিফ অফ দ্য আহোম মিলিটাৰী ডিউৰিং দ্য ৰিজন অফ চুহুংমুহুং এণ্ড দ্য হাজবেণ্ড অফ মূলা গাভৰু ৱাজ চুহুংমুং ৰাজত্ব কালত আহোম সেনাৰ সেনাপতি আৰু মূলা গাভৰুৰ স্বামী কোনে আছিল ফ্ৰাংচেংমুং বৰগোহাঁই দ্য ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গৰ প্ৰথম এলবাম কোনটো আছিল অনামিকা দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড উইচ অফ দ্য ফ্লয়িং ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল এইটো বৰ্মাৰ মাজত হৈছিল আমি জানো বৰ্মাৰ ৰজাৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াণ্ডাবু ট্ৰিটি চাইন কৰিলে 26 চনত মানে ডাইৰেক্ট 26 নহয় তাৰপিছত পোৱা মক্কা আৰু হয়গ্ৰীব মাধৱ টেম্পল অসমৰ কোন ঠাইত এইটো হাজো হাইগ্ৰীব মাধৱ টেম্পল হাজো HH ৰিলেটেড ইয়াৰ ডাইৰেক্ট মুখস্থ হ'ব এইটো দ্য বেটেল অফ চৰাইঘাট ৱাজ ফট বিটুইন লাচিত বৰফুকন এণ্ড চৰাইঘাট লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল ৰাম সিং ডাইৰেক্ট
দ্য ষ্টেট বাৰ্ড অফ আছাম, এইটো ইম্পৰ্টেণ্ট হ'ব। অসমৰ ৰাজ্যিক চৰাইটো হ'ল দেওহা। হুইচ ইজ দ্য ষ্টেট ট্ৰি অফ আছাম, অসমৰ ৰাজ্যিক গছটো হ'ল হলং। নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট, যোৰহাট থকা চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? টকলাই। পকি কোনগৰাকী ব্যক্তিৰ পৈতৃক বাসস্থান নাম আছিল? সেইটো জ্যোতিষ প্ৰসাদ আগৰৱালা। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত আছিল? কাঁহ শিল্পৰ বাবে। মেটেল ইণ্ডাষ্ট্ৰী আছিল, বেল মেটেল ইণ্ডাষ্ট্ৰী। তাৰপিছত অসমৰ কোনখন জনজাতি লাই হাৰাওৱা উৎসৱৰ সৈতে জড়িত? সেইটো হ'ল মেইথেই জনজাতিবিলাক, যিমান মেইথেই আছে সেইবিলাক এই উৎসৱৰ লগত জড়িত। লাই হাৰাওৱা ফেষ্টিভেল। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী কোনে আছিল? এইটো হ'ল হাইদেউ সন্দিকে। গম পাইছা? সন্দিকে। হুইচ আছামিজ ছিংগাৰ ছং ইন দ্য মুভি বৰফি, কোনগৰাকী অসমীয়া গায়কে বৰফি ছবিত গান গাইছিল? সেইটো হ'ল পাপন। কোনে একেৰাহে 3টা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? সেইটো হ'ল তৰুণ গগৈ। নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে অসম সীমা সম্পৰ্ক নাই? ছিকিম, মানে ৱেষ্ট বেংগলৰ লগত অসমৰ সীমা আছে আৰু ছিকিমৰ লগত নহ'ব। Who of the following is not a president of the Assam Sahitya Sabha? নিম্নলিখিত কোনগৰাকী অসম সাহিত্য সভাৰ সভাপতি নাছিল? আনন্দ চন্দ্ৰ আগৰৱালা। দ্য ফাৰ্ষ্ট ইংলিছ ডেইলি অফ আছাম, অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকত কি আছিল? আছাম ট্ৰিবিউন। তাৰপিছত ধুবুৰীত কোন গুৰুদ্বাৰ স্থাপন কৰিছিল? গুৰু তেজ বাহাদুৰে। গুৰু টেগ বাহাদুৰ, টেগ বাহাদুৰে গুৰুদ্বাৰটো বনাইছে। জুবিন গাৰ্গে কোনখন ছবিত মুখ্য পুৰুষ চৰিত্ৰৰ অভিনয় কৰিছিল? এইটো মিছন চাইনা। তাৰপিছত ভিলেজ ৰক ষ্টাৰ বুলি কাক জনা যায়? ৰীমা দাস। এইটো কিন্তু এক্সামত আহিছে, ৰীমা দাস, ভিলেজ ৰক ষ্টাৰ। তাৰপিছত হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড 2019? এনে মানে 2019টো পঢ়ি আৰু লাভেই নাই, আমাক কাৰেণ্ট পঢ়িব লাগে, তথাপি পঢ়ি লওক। উদ্ধৱ ভৰালীয়ে পালে। ৰিয়ান পৰাগ এজন কি? ৰিয়ান পৰাগ এজন ক্ৰিকেট প্লেয়াৰ। 2022 চনৰ জানুৱাৰী, ৰিয়ান পৰাগটো ইম্পৰ্টেণ্ট, বহুত এতিয়া নিউজত আছে। 2022 চনত জানুৱাৰী মাহত অসমৰ কোনখন জিলা গঠন কৰা হৈছিল? এইটো হ'ল তামুলপুৰ। নাম ঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ। কীৰ্তন ঘোষা কোনে কৰিছে? শংকৰদেৱ। এইবিলাক জানিব লাগে। তাৰপিছত কাৰেংগৰ লিংগিৰী কোনে ৰচনা কৰিছে? সেইটো জ্যোতিষ প্ৰসাদ আগৰৱালা। হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজ ইন 1935? জয়মতী, সতী জয়মতী, 1935। তাৰপিছত বাগুৰুম্বা ইজ ডান্স ৰিলেটেড টু বড়ো। নিম্নলিখিত কোন স্থানত পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? সেইটো ধুবুৰী, মানে তাতে অপশ্যনখিনি পাব। নিম্নলিখিত কোনটো ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ? এইটো মানস নেশ্যনেল পাৰ্ক, ইউনেস্কো হেৰিটেজ চাইট। তাৰপিছত লাচিত বৰফুকনৰ জন্ম ক'ত হৈছিল? লাচিত বৰফুকনৰ জন্ম চৰাইদেউ গড়গাঁৱত হৈছিল। অসমৰ 2021-2022 বৰ্ষত বাজেট কোনে উত্থাপন কৰিছিল? অজন্তা নিয়োগে, ফাইনেন্স মিনিষ্টাৰ আছিল তেতিয়া। বনফুল কবিতা পুথিখন কোনে ৰচনা কৰিছিল? বনফুল, যতীন্দ্ৰনাথ দুৱৰা, বনফুল। চৰাইগুৰি চাপৰিৰ কাৰ সমাধিস্থল আছিল? সেইটো আজান ফকীৰ। চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰিছিল? 1228 AD খ্ৰীষ্টাব্দত চুকাফা। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰিছিল? 1948, মানে এষ্টাব্লিছ 1948। 47ত আমাৰ দেশখিনি স্বাধীনতা লাভ কৰিলে, 48 চনত গুৱাহাটী হাইকোৰ্টটো বনোৱা হ'ল। হালধীয়া চৰাই বাওধান খাই উপন্যাসখন কোনে লিখিছে? হোমেন বৰগোহাঁই। নিম্নলিখিত কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান নাই? পবিতৰা অভয়াৰণ্য।
এইটো অপশ্যন পাব এইটো কিন্তু এটা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান নহয় নেশ্যনেল পাৰ্ক নহয় এইটো তাৰপিছত ইণ্ডিয়ান এইটো পঢ়িবা ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখন কোনে আছিল হালধীয়া চৰাই বাওধান খায় অসমৰ একমাত্ৰ ৰামচাৰ গম পাইছা ৰামচাৰ বুলি কয় ইংলিছ ৰামচাৰ চাইট ৰামচাৰ ক্ষেত্ৰ জলাশয়টো ক'ত আছে দীপৰ বিল গুৱাহাটীত দীপৰ বিল কাক অসমৰ কলাগুৰু বুলি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আহোম আৰু মোগলৰ মাজত শৰাইঘাট যুদ্ধ কেতিয়া আছিল 1617 এইটো মুখস্থ ৰাখিবা 1617 এটা মুখস্থ ৰাখিবা কিন্তু লাষ্টত হ'ব 1671 এইটো মুখস্থ শৰাইঘাট বেটেল অফ শৰাইঘাট তাৰপিছত অসমৰ আচিৰাকান্দি গাঁও কিহৰ বাবে বিখ্যাত এইটো টেৰাকোটা শিল্প উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ কোনে আছিল মীৰা শৰ্মা উচ্চ ন্যায়ালয়ৰ তাৰপিছত পিলগ্ৰিমছ প্ৰগ্ৰেছ কোন অসমীয়ালৈ অনুবাদ কৰিছিল এইটো হ'ল যাত্ৰীকৰ যাত্ৰা নাম আছে নামটো মুখস্থ কৰিবা দ্য স্পেচিয়েল কেৰেক্টাৰিষ্ট অফ জোনবিল মেলাৰ কিহৰ কাৰণে বিখ্যাত এইটো হ'ল বিনিময় প্ৰথা বাটাৰ ছিষ্টেম এইটো জানে লিটিকাই কি ধৰণৰ নাটক লিটিকাই এটা ধেমেলীয়া নাটক তাৰপিছত কলি ভাৰত বুৰঞ্জী লেখক কোনে আছিল দুতিৰাম হাজাৰিকা তলৰ কোনটো ভটিমা মহাদেৱে গুৰু ভটিমা সৃষ্টি কৰিলে পিতা পুত্ৰ উপন্যাস লেখক কোনে আছিল হোমেন বৰগোহাঁই তাৰপিছত তলৰ কোনখন নদীৰ বৰাক উপত্যকা অৱস্থিত কুছিয়াৰা বীৰ চিলাৰায় প্ৰকৃতিৰ নাম কি আছিল শুক্লধ্বজ আৰু লাষ্ট কুৱেশ্যন জন্ম ৰহস্য নামৰ ভক্তিমূলক পুথিখন লেখক হ'ল মাধৱদেৱ ৰিটেন অফ ডিভ'চনেল বুক দ্য জন্ম ৰহস্য চ' যদি ভিডিঅ' ভাল লাগে আমাক কমেণ্ট কৰিবা যে আমাক ভাল লাগিছে ছাৰ আৰু বনাই দিয়ক বা লাইক কৰিলেও মই গম পাম যে ভালে লাগিছে আৰু ইয়াত এটা নহয় 1000ৰ ওপৰত আছে যিমান এডিআৰই এক্সাম হৈ গ'ল আছাম টেট হৈ আছে APSC এক্সাম হৈ আছে অসমৰ যিমান কেইটা জিকে আহিছে গোটেইকেইটাৰ PDF বনোৱা হৈছে মই 100 কৰি সেইটো হেক কৰিম একেবাৰে দিলে আৰু সেইটো বেছি চাপ হ'ব 100টো এবাৰ পঢ়ি লওক দুবাৰ পঢ়ি লওক তাৰপিছত আকৌ দি আছোঁ আৰু তলৰ ডিছক্ৰিপশ্যনত পাৰ্ট 1 পাৰ্ট 2 বহুত কেইটা ভিডিঅ' আছে এইটো চাই ল'ব